हेलो नमस्कार सकलोके मैं जेहेतु बाहतर घर आसो जखला बंधात तो भराली नामघर नोजोके केनेके थाको ककसुन हे भाबिलो आज भराली नामघर पर एपाक आहुंगे आरु आपनालोकको देखाम जेहेतु मेखेला चादर पिन्धि जाम हे कारणे उलाई लो कापोर सापोर पिन्धि आरु आपनालोके भिडिओটো एकदम स्किप नकराके शेषरলৈके चाइ থাকিব মই সকলোখিনি দেখাম বহুত ধুনিয়া লাগে भराली नामघर ठाईखिनि आरु उसर ठाईखिनि बहुत ভাল লাগে नामघरটোত গৈ মানে বহুত শান্তি লাগে आरु आपनालोকক দেখাম বুলি ভাবিলো কাৰণে তো ভিডিওটো একদম স্কিপ নকৰাকে শেষলৈকে চাই থাকিব বুলি আশা থাকিল তেন্তে এতিয়া মই ওলাই লওঁ তাৰ পিছত দেখাইছো আপোনালোকক আৰু এয়া মই মেখেলা চাদৰ পিন্ধি একদম ৰেডি হৈ গলো আমি চাৰিজনী যাম কিহতো মেখেলা চাদৰ পিন্ধি সাগে ৰেডি হৈ আছে তাৰ পিছতে অকন দূৰ হয় যেহেতু বাহতৰ ঘৰৰ পৰা এই কাৰণে খুচকাই যাব নোৱাৰি আমি টমটম এখনতে উঠি গলো আৰু ইফালে পথাৰৰ মাজে মাজে আমি গৈ আছো আৰু কিছু সময় পাছত পানী গয়ে আৰু আজি ভাবিছো যে নামঘৰ মানুহ পামনে নাই কাৰণ যোৱা বছৰ আহোতে এনেকে নামঘৰ মানুহ পোৱা নাছিলো তো গোটেই কিছু টমটমত বহি পেলাই গৈ আছো আহি পালোহি নামঘৰত আৰু ইফালে ভাগৱত পাঠ কৰি আছে আৰু ইমান ধুনীয়া পৰিৱেশটো চাওকচোন কিবা মানে যেতিয়া টমটমৰ পৰা নামিছো তেতিয়া একদম কিবা শুনিয়ে কিবা এটা ভাল লাগি গৈছে এনেকে পাঠ কৰি আছে ভাগৱত কিবা মানে মনটো কিবা এটা শান্তিৰ নিচিনা লাগে আৰু এতিয়া ধুনীয়াকে হাত ভৰিকেইটা ধুই লওঁ যিহেতু গাড়ী উঠি কৰি আহিছো ন পানী চানী ছটিয়ালে ভিতৰতে সোমাম আৰু ধুনীয়াকে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাই দিম ধুনীয়াকে তো ভিডিঅ'টো চাই থাকিব একদম সঁচাকে সোমাই আহোঁতে মনটো বহুত বেছি ভাল লাগিছে শান্তি জেগা বহুত শান্তি জেগাত আছো এনেকুৱা লাগিছে তো ভিডিঅ'টো চাই থাকোঁ শেষলৈকে তো দেখিছে আপোনালোকে আহি আমি প্ৰথমতে চাকি জ্বলালো চাকি জ্বলাই সেৱা কৰি নামঘৰৰ ভিতৰলৈ গ'লো আৰু আমাৰ কি ভাগ্য আমি বাহিৰতে বহি আছিলোঁ যেহেতু আমি শৰাই অনা নাই চাকি ধূপ লৈ আহিছিলোঁ তাৰপিছত বাহিৰত বহি আছোঁ মানে বাৰান্দাত মানে মেইন নামঘৰৰ ভিতৰতে সোমাই যোৱা নাছিলোঁ কিন্তু ভকতজনে আমাক প্ৰসাদ খাবৰ কাৰণে ভিতৰলৈ মাতি নিছে তাৰপিছতে আমাৰ ভাগ্যটোৱে ভাল কাৰণ আমিতো শৰাই দিয়া নাই ন ইয়াতে আহিছোঁ চাকি জ্বলাবৰ কাৰণে তাৰপিছতে প্ৰসাদ খালোঁ প্ৰসাদ খাই মেলি ভোগ দিছিলে খাই এতিয়া গোটেইকেইজনীয়ে ফটো উঠাত লাগি আছোঁ ফটো দুকপিমান উঠি লওঁ আহিছোঁ যেতিয়া আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া ঠাণ্ডা হৈ থাকে মানে আৰু এইফালে ইমান বেছি বান্দৰৰ উৎপাত গাইজ গোটেই বান্দৰ আছে এইফালে মানে যাবলৈ ভয় লাগে আমি প্ৰসাদখিনি য'ত খাব মানে ঘৰলৈ লৈ লৈছোঁ কেইটামান এইফালে এইটো ঘৰটোৰ ভিতৰত সোমাই থৈ দিছোঁ প্ৰসাদৰ টোপোলাকেইটা হুক মাৰি পেলাই হাতত মানে লৈ যাবলৈ আপোনালোকৰ কোনো মানে নোৱাৰে কোনো কাৰণতেই নোৱাৰে সাধ্যই নাই হাতত টোপোলা লৈ থাকিবলৈ কোনোবা মানুহ এগৰাকী প্ৰসাদৰ টোপোলা দাঙি লৈ গুচি গ'ল বান্দৰে আৰু এইফালে এটা পুখুৰীও আছে পুখুৰীটো ফালেও যাম অকণমান আপোনালোকক দেখাম আৰু চাই থাকক আপোনালোকে মই দেখাই আছোঁ পুখুৰীটোৰ ফালে গৈও তো ৰ'ব এতিয়া পুখুৰীৰ ফালে যাওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক আৰু এইটোৱে হৈছে পুখুৰীটো আপোনালোকক দেখাই দিছোঁ আৰু মই
ইয়ালৈ ভৰালী নামঘৰ অহা এইবাৰৰ সৈতে 4বাৰ হ'ব। 4বাৰ আহিলোঁ। যোৱা বছৰ জুন মাহত আহিছিলোঁ, কিন্তু তেতিয়া আমাৰ ভাগ্য বেয়া আছিলে, বৰষুণো দি আছিলে। আকৌ আপোনাৰ তেতিয়া মেইন নামঘৰৰ মানে দৰ্জাখনো বন্ধ আছিলে। ভকত তেতিয়া শৰাই যোগাৰ চাগে নাছিলে, ভকতে চাকি জ্বলাই ৰাতিপুৱাই চাগে গুচি গ'ল। আমাৰ অহাও অলপ দেৰি হৈছিলে। আমি য'ত চাকি জ্বলাই তাৰে দৰ্জাখন খোলা আছিলে, তাতে ধুনীয়াকৈ চাকি জ্বলাই সেৱা কৰি গুচি গ'লোঁ। মানে মেইন নামঘৰৰ ভিতৰত সোমাব নাপালোঁ। তাৰ আগৰবাৰ আহোঁতে শৰাই দিছিলে, তেতিয়া আহিছিলোঁ। আৰু এবাৰ এনেই চাবৰ কাৰণে আহিছিলোঁ বাহঁতৰ ঘৰলৈ আহোঁতে। বাহঁতৰ ঘৰত কিবা সকাম আছিলে, তেতিয়া মেখেলা চাদৰ পিন্ধি আছিলোঁ যিহেতু, সেইকাৰণে এনেই চাবৰ কাৰণে গুচি আহিছিলোঁ সেই বছৰ। তেতিয়া চাকি ধূপ জ্বলোৱা নাছিলোঁ মানে। তাৰ পাছৰ বছৰৰ শৰাই দিছিলে, তাৰ আকৌ যোৱা বছৰ আহোঁতেতো সোমাব নাপালোৱেই। এইবাৰ আকৌ আহিছোঁ। এইবাৰতো আমাৰ ভাগ্যই ভাল, কাৰণ মোক কৈছোঁহে আমাক ভিতৰলৈ মাতি নিছে প্ৰসাদ খাবৰ কাৰণে। ককাজনে প্ৰসাদ খালোঁ, ভোগ খালোঁ, ক্ষীৰ দিছিলে, চাকি জ্বলালোঁ, ধুনীয়াকৈ ভাগৱত পাঠ হৈ আছিলে, শুনিলোঁ আৰু বহুত ভাল লাগিলে। আৰু ইমান বেছি ধুনীয়াকৈ মানে ভাগৱত পাঠ কৰে ভকতজনে, শুনি থাকিলে আমনি নালাগে, ইমান ভাল লাগে মাতটো। মানে কিবা এনেকুৱা লাগে যে মানে ৰেকৰ্ডিং কৰি পেলাই যে মানুহে বক্সত বজাই থাকে, তেনেকুৱা নিচিনা লাগে শুনিবলৈ। ইমানেই ধুনীয়াকৈ গায়, মাতটো মানে শুনি থাকিলে আপোনালোকক কোনো কাৰণতে আমনি নালাগে। অলপ সময় কিবা টেনশ্যন থাকিলে আহি পেলাই ইয়াতে অলপ সময় বহিব আৰু মানে ভাগৱত পাঠ হৈ থকা শুনিব, মনটো শান্তি হৈ যাব। ইমান বেছি ভাল লাগে শুনিবলৈ, মানে ইমান ভগৱানে বনায় আৰু কিছুমানক সঁচাকৈ ইমান ধুনীয়া কণ্ঠ, ইমান ধুনীয়াকৈ গাইছে, মানে আমনিয়ে নালাগে শুনি। আৰু যিমানে কিছুমানে এনেকৈ নামঘৰত বা এনেকৈ নামত বহি থাকিবলৈ আমনি পায় হয়নে, কিন্তু ইয়ালৈ আহিলে কোনো আমনি নাপায়। মই একদম গেৰেণ্টি দি কৈছোঁ, আপোনালোকে কোনো কাৰণতে আমনি নাপায়। আহিব কেতিয়াবা, আৰু পিছত আকৌ কেতিয়াবা আহিলে বাহঁতৰ ঘৰত আকৌ আহিম। মোৰ মানে যিমান আহিলেও আমনি নালাগে। আৰু এতিয়া ফটো চটো কেইটামান উঠি ভিডিঅ' কেইটামান কৰি মেলি যাম। আৰু ৰিলচ, আমাৰতো ৰিলচ মেইন হয়, ৰিলচ বনাব লাগিব নে কি কোৱা? একদম আমাৰ ৰিলচ বাইদেউ ৰখি আছে ৰিলচ বনাবৰ কাৰণে। ৰিলচ বনাম। আৰু এইফালে পুখুৰীটো এয়া দেখাইছোঁৱেই। ভকতকেইজন বহি আছে, আৰু বহুত ভাল ভকতকেইজন। আমাক একদম খিচিৰি খুৱাইছিলে, আমাক সুধিয়ে আছে লাগিব নেকি, লাগিব নেকি। সেয়াই আছিলে, আৰু কি দেখাম ন। মই নামঘৰটো দেখালোৱে, এইফালে পুখুৰী দেখালোৱে, আৰু চাকি জ্বলা ঠাইটোতো দেখিছেই। আৰু দেখাবলগীয়া তেনেকৈ নায়েই, খালি সেয়াই। আৰু এতিয়া আমি ফটো কেইটামান উঠি লওঁ, তাৰপিছত ৰ'ব আৰু কিবা দেখাব লগা আছে যে আপোনালোকক দেখাইছোঁ। তো চাই থাকক ভিডিঅ'টো, একদম স্কিপ নকৰিব দেই গাইছ। বান্দৰ চাওক, এয়া মই যে কৈছিলোঁ বান্দৰৰ উৎপাত বুলি। এইফালে চাওক কিমান বেছি, উমা এই দুটা চোৱা, বহুত বান্দৰ আছে, ভয়ে লাগে অকলে এনেকৈ ঘূৰি ফুৰিবলৈ, ইমান বান্দৰ আছে। আৰু এইফালে এইখিনিতে ফটো উঠিবলৈ বহুত ধুনীয়া। আমি ইয়াতে বহি আছিলোঁ অথনি, যেতিয়া আমাক ভিতৰলৈ মাতি নিছিলে। আৰু এইফালে চাকি জ্বলোৱা থাপনা এইফালে আছে, ইয়াতে চাকি জ্বলাই। আমি ইয়াতে চাকি জ্বলাইছিলোঁ, কিন্তু আন্ধাৰ হৈ আছে ভিতৰতো, সেইকাৰণে ভালকৈ নেদেখি। আৰু এইফালে সেয়াই। আৰু এইখিনিয়ে আছিলে, আৰু গোটেইখিনি আপোনালোকক দেখালোৱেই। এতিয়া ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, দেখালোঁ আপোনালোকক গোটেইখিনি। আৰু এই ভাগ নামঘৰ চাওকচোন, ইমান বেছি ধুনীয়া লাগে। আৰু এইফালে আমাৰ বান্দৰ ককাই ৱালত গৈ আছে, দেখিছেনে আপোনালোকে জানো, এইফালে। আৰু এতিয়া ঘৰলৈ যাওঁগৈ। আৰু আপোনালোকে কেতিয়াবা ভাল পালে আহিব, যদি ভিডিঅ'টো চাই ভাল পায়, আহোঁ লাগে যদি নামঘৰ ভাগলৈ, তেন্তে আহিব পাৰে। জখলা বন্ধাতে আছে, এইফালে হাতবৰ হৈও আহিব পাৰি। আৰু এটা ৰাস্তা আছে, মানে বাহঁতৰ ঘৰৰ পৰা অলপ ওচৰে হৈ যায়, সেইকাৰণে আহিলোঁ এইফালে। তো সেয়াই। আৰু এতিয়া ঘৰলৈ যাওঁগৈ, বহুত দেৰি হৈ গ'ল, আবেলিয়ে হ'ব হ'ল। তো বাই।